মন আছেনে? আছে। তাক ক'বা দৰা কইনাক আদৰিবলৈ আমি কিন্তু একদম সাজু হৈ আছো দেই। ঠিক আছে। আজি আবেলি মাহত পালৈ যোৱা কথা আছে। গতিকে মাহত যোৱাৰ আগতে যদি মই এবাৰ আগতে আহিব পাৰোঁ তেতিয়াহ'লে আমাৰ সিহঁততকৈ গুৰুত্বটো অলপ বেছি বাঢ়িব। তুমি কেৱল মই যোৱা বুলি মাহঁতৰ আগত নকবা। অলপ আগতে হেনো মনৰ বাইকে ফোন কৰিছিলে। মাইনে আৰু কিয় ফোন কৰিলে? এনেই ইয়াৰ খবৰ ল'বলৈ। মোৰ কিন্তু কথাটো বিশ্বাস হোৱা নাই। নিশ্চয় চাগে আকৌ কিবা নতুন প্লেন কৰিছে। মনে কিন্তু এইটো বৰ ভুল কাম কৰিলে। বৰ্মন দা একো ভুল কাম কৰা নাই। যি কৰিছে ভালেই কৰিছে সি। তুমি মনে থাকাচোন প্লিজ। বৰ্মন দা আপুনি অকণ ভুল ভাবিছে। মনে একো ভুল কাম কৰা নাই। কি ভুল কৰা নাই মনে? শুনা, তোমাৰ মনৰ প্ৰতি আন্তৰিকতা থকা বাবে তুমি মনক ইমান অন্ধবিশ্বাস নকৰিবা। মনে ভুল কৰিছে। সমুদ্ৰক তেনেকে ক'ব নালাগিছিল। সমুদ্ৰই মনতক কিমান অত্যাচাৰ কৰিছে আপুনি পাহৰি গ'ল নেকি? সেই গড়চুকৰ চাইডৰ পৰা মনতক উলিয়াই পঠিয়াই দিয়া নাছিল জানো? দিছিল। আৰু সেই কথাটো সমুদ্ৰই নিজে নিজ মুখেৰে স্বীকাৰ কৰিছে। আৰু এতিয়াতো সমুদ্ৰই নিজে চেঞ্জ হ'ম বুলি পৰিৱৰ্তন হ'ম বুলি তেওঁ নিজেই কৈছে। এতিয়া আমি তাক সুবিধাটো দিব লাগে। অনিতা অনিতা মনক মাতি দিয়া। বৰ্মন দা আপুনি ধৈৰ্য ধৰকচোন। কোন হওক কিয় আহিছে আপুনি ইয়ালৈ? তোমাৰ বিয়াৰ খবৰ ল'বলৈ। উদ্দেশ্য কি? তোমাৰ বিয়াখন ধুমধামেৰে পাতিবলৈ। যাক ইয়াৰ পৰা ওলাই যাক ইয়াৰ পৰা। কোৱা। মনহঁতক লগ পালানে? কি হ'ল? তুমি এনেকৈ কথা পাতিছা যে? কিবা ক'ব লগা আছে যদি জলদি কোৱা। ক'বলৈ একো নাই। কথাবোৰ জানিবলৈ মন গৈ আছিলে, সেইকাৰণে ফোনটো কৰিলোঁ। মই ঘৰত গৈ কৈ আছো। ঠিক আছে? কি হৈছে কোৱা না। তোমাক কিবা বেয়াকৈ ক'লে নেকি? আৰে ৰাখা না ফোনটো। মাতিছিলে বহা। বহা। তুমি ভুল কৰিছা। সমুদ্ৰক তুমি তেনেকে ক'ব নালাগিছিল। সেইটো মই ভুল বুলি নাভাবোঁ। সি আমাৰ জীৱনত বহুত অশান্তি কৰিলে। আৰে সমুদ্ৰই নিজে ভুল কৰা বুলি স্বীকাৰ কৰিছে। তাৰপিছত তুমি তাক কিয় বেয়াকে ক'লা? হয়, সমুদ্ৰই ভুল কৰিছিল। আৰু সমুদ্ৰই নিজে ভুল কৰা স্বীকাৰ কৰি তেওঁ নিজে সলনি হ'ম বুলি কোৱাৰ পিছত সমুদ্ৰৰ গাত ক'ত দুখ থাকিল? চাবলৈ গ'লে তুমিও জানো ভুল কৰা নাছিলা। কিন্তু ঘৰখনৰ মানুহে তোমাৰ ভুলবোৰ ক্ষমা কৰি যদি তোমালোকক আদৰি ল'ব পাৰে, তেনেস্থলত তুমি মাইনী আৰু সমুদ্ৰক কিয় ক্ষমা কৰি দিব নোৱাৰা? কথাবোৰ যিমানেই ধৰি থাকিবা সম্পৰ্কবোৰ সিমানেই দুৰ্বল হৈ গৈ থাকিব। গোটেই জীৱনটো তোমালোকে মাইনী আৰু সমুদ্ৰৰ ওচৰত সহজ হ'ব নোৱাৰিবা। চোৱা মন, তোমালোকে এতিয়া এটা নতুন জীৱন আৰম্ভ কৰিব ওলাইছা। এই সময়ত আকৌ তুমি নতুন সমস্যা কিয় বঢ়াই ল'ব খুজিছা? শুনা, সমস্যাবোৰ সমাধান হোৱাৰ এতিয়া এইটোৱেই সুযোগ।
যোৱা তুমি এতিয়া সমুদ্ৰক ফোন কৰি ক্ষমা খোজাকৈ যোৱা চোৱামত ক্ষমা খুজিলে মানুহ সৰু হৈ নাযায় মনৰ বিশালতাখিনিহে প্ৰকাশ পায় যোৱা আবতো কি কৰি আছ এডাল বান্ধি দিছো ৰবা দে বাং বাইদেউ দেখোন ৰুমৰ পৰা নোলোৱাই হ'ল অঁ মাইনীয়ে মোবাইলত কিবা কিবি কাপোৰ দেখুৱাই আছে দুয়োজনীয়ে বহি লৈ তাকে চাই আছে এতিয়া আকৌ কাপোৰ দেখুওৱা হ'ল এতিয়া আকৌ বুলি ক'লি যে আগতে কিবা দেখুৱাইছিলে নেকি অলপ আগতে মোবাইলত গহনা দেখুৱাই আছিল হয় নেকি মাইনী কিন্তু অলপ সলনি হৈছে দেই অলপ নহয় অকণমান বেছিহে সলনি হৈছে নেকি আৰু চব বস্তুৰে বেছিটো বেয়া এতিয়া বাইদেউ আকৌ জীয়েকৰ মিঠা মিঠা কথাত গলি নগ'লেই হ'ল আৰু বৰ্মন খুৰাই ঠিকেই কৈছে কথাবোৰ এতিয়া ভাবিব লাগে তেওঁ পিছে মিছা কোৱা নাই সমুদ্ৰ আৰু মাইনীৰ লগত সম্পৰ্কটো বেয়া হৈ থাকিলে গোটেই জীৱন সিহঁতে মন আৰু দুবৰিক অশান্তি দিব সেইটো দিশৰ পৰা চাবলৈ গ'লে মনে ভুল কৰা যেনেই লাগে মনে যদি ফোন এটা কৰি সকলো কৈ দিলেহেঁতেন তেতিয়া গোটেই সমস্যাৰ সমাধান হ'লহেঁতেন কিন্তু সি কৰিব জানো ফোন তাকেই দুবৰি কোৱা মই মনে গৈছিলোঁ আপোনাক মই তেনেকৈ ক'ব নালাগিছিল মানে আচলতে আগৰ কথাবোৰ মোৰ মনত পৰি গ'ল সেইবাবেহে মই তেনেকৈ ক'লোঁ আপুনি পাৰিলে কথাবোৰ ধৰি নাথাকিব মোৰ ভুল হৈ গ'ল বুটু ক'ত গ'লো না সি অহাই নাই দেখোন এই বুটুটো যে নহয় ইমান দেৰি কৰে অথনিয়ে তাক মই ৰেডি হ'বলৈ কৈছিলোঁ যাচোন তাক মাতি দেখোন হ'ব মা ক'ৰবালৈ যোৱা নেকি বৰ্মনৰ ঘৰৰ পৰা আহোঁগৈ বুলি ভাবিছোঁ বৰ্মন খুৰাই মাতিছিলে নেকি নাই মাতা মইহে বিয়াৰ খবৰ এটা লৈ আহোঁগৈ বুলি ভাবিছোঁ আজি সমুদ্ৰ গৈছিলেহে তুমি আকৌ যাব জানো কি সমুদ্ৰ গৈছিলে অঁ মোক দেখোন পোৱাই নাই ক'ব চাগে আহি সোমাইছেহিহে এইমাত্ৰ যোৱাচোন সমুদ্ৰক মাতি দিয়াগৈ ঠিক আছে ৰ'বা মা মোক মাতিছিলে তুমি বোলে আজি মাইনীয়ে কৈছে বৰ্মনৰ ঘৰলৈ গৈছিলা এইফালে কিবা এটা কামত গৈছিলোঁ ভাবিলোঁ একেলগে সোমাই আহোঁ সকলোকে লগ পালানে পালোঁ মন দুবৰি বৰ্মন পৰা সকলোকে পালোঁ মনে বাৰু ভালকৈ কথা বতৰা পাতিছেনে পাতিছে সকলোৱে ইমান ধুনীয়াকৈ কথা পাতিছে ইমান দিনে নোযোৱাৰ কাৰণে মোৰ নিজকে দোষী ভাৱহে অনুভৱ হৈছে বিয়া বাৰু কথা পিছে কিমান আগবাঢ়িছে সকলো এৰেঞ্জ হৈ গৈছে মই কৈ আহিছোঁ এনেকৈ হ'লে নহ'ব কিছুমান খৰচ আমাকো কৰিব দিব লাগিব ময়ো আজি বৰ্মনৰ লগত সেইখিনি কথা পাতিম বুলিয়ে ভাবিছিলোঁ আৰু এনেও বৰ্মনৰ এতিয়া চাকৰিটোও নাই গতিকে সকলো খৰচ তেওঁ অকলে কৰিলে ভাল নালাগিব নহয় সেইবাবে খোৱাৰ খৰচখিনি ময়ে দিম বুলি কৈ আহিছোঁ ভালেই কৰিলা
পিছে বৰ্মনে মানি ল'লে নে নাই? প্ৰথমতে মানি ল'ব বিচৰা নাছিল, কিন্তু মই পিছত এনেকৈ জোৰ কৰিলো তেওঁ মানি ল'বলৈ বাধ্য হ'ল। ঠিক আছে, মই তোমাক পইচাটো দি দিম দিয়া। নাই নাই, এইবোৰ কৈ আপুনি মোক লাজ নিদিব। মনৰ বিয়াত মই এইখিনি খৰচ কৰিব নোৱাৰিম নে মা? কিন্তু কোনো কিন্তু নাই মা। মনৰ বিয়াত খোৱাৰ খৰচখিনি মোৰ পিনৰ পৰা দিম। বাইদেউ বলক। আজি নেযাওঁৱেই নেকি? কেলে দেৰি হোৱা নাইতো? আমি যিটো কামত যাম বুলি ভাবিছিলোঁ সেইটো কাম হৈ গ'ল। মই বুজা নাই। আমি বিয়াৰ খবৰ ল'বলৈ যাম বুলি ভবা নাছিলোঁ জানো? সমুদ্ৰই বিয়াৰ খবৰ লৈয়ে আহিলে। জোৱাই ভিনদেউ বৰ্মনবাৰ ঘৰলৈ গৈছিল। গৈছিলে। আৰু বিয়াখনৰ খোৱাৰ খৰচ চব সমুদ্ৰই দিম বুলি কৈছে। গতিকে এতিয়া আৰু নাযাওঁ দিয়া, বহুত কাম বাকী আছে। এই মানুহৰ লিষ্টখনকে বনাওঁগে দিয়া। হ'ব হ'ব। এই সমুদ্ৰ বাৰু সঁচাকৈ মনে যে ইমান সোনকালে সমুদ্ৰৰ ওচৰত ক্ষমা খুজিব মই ভাবাই নাছিলোঁ। সেইটো নকৰিলে বুবুৰীয়ে ঘৰখনলৈ যোৱাৰ পিছত প্ৰতি মুহূৰ্ততে সমস্যাৰ সন্মুখীন হ'ল। এই সমুদ্ৰ বাৰু সঁচাকৈ সলনি হৈছে নে আমাৰ আগত এক্টিংহে কৰিছে? যদি এক্টিং কৰিছে এদিন এদিন ধৰা পৰিব। শুনাচোন, তুমি কাপোৰৰ লিষ্টখন বনালানে? আৰে কাপোৰৰ লিষ্টখন দেখোন তুমি বনাম বুলি কৈছা। এই বজাৰৰ লিষ্টখনহে মই বনাম। কাপোৰৰ লিষ্টখনৰ কথা তুমিয়ে জানিবা ন। তুমি সোনকালে ৰেডি কৰা, কাইলৈ বজাৰখিনি কৰিব লাগিব। ঠিক আছে। কি সমুদ্ৰই মনৰ বিয়াত খৰচ কৰিব? বাইদেৱে নিজেই কৈছে। মোৰ হ'লে বিশ্বাসেই হোৱা নাই দেই। বিশ্বাসটো মোৰো হোৱা নাই, কিন্তু বাইদেৱে জানো মিছা কথা ক'ব? বাইদেউৰ আগত কৈছে যদি দিব, কিন্তু সমুদ্ৰই ইমান খৰচ কিয় কৰিবলৈ ওলাইছে সেইটোহে মই বুজি নাপালোঁ। এইবোৰত মোৰ ঘুমাই লাভ নাই। কিবা হ'লেতো এদিন গম পামি। হেৰি নহয়, সৰুটা ৰুমটো ঠিক কৰিলে নাই? এই ক'তনো সময় পাইছোঁ কোৱাচোন? সোনকালে ঠিক কৰাগে যোৱা। এই বিয়ালৈ এতিয়াও 4 দিন আছে। সেইকাৰণে কৈছো সোনকালে ঠিক কৰিবলৈ, নহ'লে চকুৰ পোৱাৰ লগতে কেতিয়া 4 দিন গুচি যায় গমেই নাপাবা। বুজা নাই মই কি কৈ আছো? অ' ভাইটি, অ' ভাইটি, এইটো সেইফালে লগাই দিয়াচোন অলপমান। ঠিক আছে বাইদেউ, আপুনি ইয়াতে থৈ দিয়ক। ভালকৈ চাফা হোৱাই নাই দেখোন। কৰি আছো বাইদেউ, অলপমান আছে আৰু। সেইফালে চোৱাচোন, চুকটোত অলপ এলান্ধু আছে, সেইফালে উঠি যোৱা। হ'ব বাইদেউ। তুমি আনিলাই নেকি চব? আৰু আছে আৰু 2টা বস্তু আছে। চব অনা হ'লনে? নাই আনি আছো, মোটামুটি হ'লেই আৰু। বা কি গৰম দিছে। আৰু কিমান আছে? হৈ গ'ল আনিছে। বজাৰৰ লিষ্টত যি দিছিলে আপুনি সকলো আনিছো। এই মাত্ৰ সেই ফুলৰ মালাডাল আনিলো। ফুলৰ মালাডাল কিয় নানিলা? শুক্লেশ্বৰ মন্দিৰৰ কাষতে পাই দেখোন। নহয় যিটো গৰম পৰিছে গোটেই শুকাই যাব। তাতকৈ এটা কাম কৰিম, যাওঁতে লৈ যাম একেবাৰে। হ'ব দিয়া। কি হ'ল, আমদানি দেখোন লগোৱাই নাই। এই ওচৰৰ মানুহ কেইজনীমানক মাতিছিলোঁ, নাহিলে। এতিয়া নিজেই কৰিব লাগিব। আমদানি লগাবলৈ আৰু কাৰোবাক ৰৈ থাকে নে? ভাই শুনাচোন, আমদানিডাল আৰি দিম। তুমি পাৰিবা জানো? কিয় নোৱাৰিম? আৰে এইটো কিবা কাম নেকি? পুতুককৈ হৈ যাব, চাবচোন আপুনি। কিন্তু আমদানি বান্ধোতে কিছুমান নিয়ম আছে। কি নিয়ম? উৰুলি দিব লাগে। কি কয়, উৰুলি দিব নোৱাৰিম নে আৰু? আৰে এনেকৈ দিলেই হ'ল আৰু, হয় নে? ঠিক আছে ভাইটি, লগা পাৰিবা নে? আহাচোন। মই ছিঙি দিওঁ পাতকেইটা। ছিঙি দিয়ক। আপুনি এই চাওকচোন, এইটো টেকনিক হা, এনেকে মই ইয়াতে থৈ গৈছো। এনেকে ফুটা কৰি এয়া দিয়া এইটো টানি দিয়াচোন, টানি দিয়া। দিয়ক, উৰুলি দিয়ক। ফুল চন্দন তুলসী
আমডালি কেতিয়াবাই লগালো দেখোন কিহৰ কাৰণে উলটি মৰিছ ওচৰ চুবুৰীয়া মানুহবোৰক জ্বলাইছো আকৌ জ্বলিবলগীয়া মানুহ দুজনী নাইয়ে নহয় ক'ত গ'ল অযোধ্যালৈ গ'ল সিহঁত দুজনী বোলে ভাওনা কৰিব কি কোৱা সিহঁত দুজনী থাকিব লাগিছিল তেতিয়াহে জমিলে হয় আৰু জ্বলিলহেঁতেন মোহন আৰু দুবৰি অহাৰ পিছত দুয়োজনীকে মাতিম ৰ আৰু ৰচোন তাৰপিছত বস্তু বাহানিবিলাক সামৰিলে নাই সামৰিম ৰবা গোটেই দিনটোৱে আছে যা সোনকালে গৈ পেলাই সামৰগে আহিনমহীয়া দিন চকুৰ প্ৰচাৰতে ৰাতি হ'ব যা। পাগল যি মানে পাগলে আৰু